ফেচবুকৰ জৰিয়তে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰতিক বিষবাষ্প বিয়পোৱাৰ অভিযোগ তুলি আজি বৰপেটা সদৰ থানাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে AIDF দলে। AIDF দলৰ বৰপেটা জিলা সমিতিৰ সভাপতি শামছুদ্দিন আহমেদ, সাধাৰণ সম্পাদক আশ্ৰাফুল মামুন, উপসভাপতি আব্দুল আৱালৰ নেতৃত্বত অহা দলটোৱে বৰপেটা থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাই AIDF দলৰ নেতা আশ্ৰাফুল মামুনে। আজি আমি বৰপেটা সদৰ থানাত এখন এজাহাৰ দিলোঁ বৰপেটা জিলা AIDF সমিতিৰ ফালৰ পৰা। আপোনালোক সকলোৱে জানে যে যোৱা 5 তাৰিখত AIDF দলৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে এখন জনসভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য এয়াৰপৰ্টত তেখেতে অৱতৰণ কৰিছিল আৰু সেই সময়ত বিভিন্ন বিধায়ক ও আমাৰ দলৰ নেতাসকলৰ সমৰ্থকসকলে আমাৰ দলৰ মহামান্য সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেব জিন্দাবাদ ধ্বনি দিছিল আৰু আমাৰ বিধায়ক আব্দুল আজিজ খান সাহেব তেখেতক জিন্দাবাদ ধ্বনি দিছিল। সেই সময়ত যেটো ধ্বনি দিয়া হৈছিল তাতে কোনো ধৰণৰ পাকিস্তান জিন্দাবাদ দিয়া নাছিল, কোনো ধৰণৰ অন্য জিন্দাবাদ দিয়া হোৱা নাছিল। বদৰুদ্দিন আজমল জিন্দাবাদ, আজিজ খান জিন্দাবাদ। আমি লক্ষ্য কৰিছোঁ যে 6 তাৰিখত অসমৰ এজন দায়িত্বশীল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে নিজৰ ফেচবুক একাউণ্টৰ পৰা আপলোড দিলে যে বদৰুদ্দিন আজমল চাহাবে শিলচৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতেই তাতে পাকিস্তান জিন্দাবাদ দিয়া হ'ল, বদৰুদ্দিন আজমল জিন্দাবাদ দিয়া হয়। আমি বৰপেটা জিলা AIDF সমিতিৰ ফালৰ পৰা আজি এখন এজাহাৰ দিছোঁ প্ৰশাসনৰ তাত। আমি প্ৰশাসনৰ ওচৰত দিয়াৰ পিছতে তেখেতসকলে আমাৰ কেছটো লৈছে, একচেপ্ট কৰিছে আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব বুলি কৈছে। আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰু আমি জিলা সমিতিৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ প্ৰশাসনক, সৰু সৰু মানুহৰ ক্ষেত্ৰত যি ধৰণৰ ছ'চিয়েল মিডিয়াত মানে একশ্যন লোৱা হয় তেনেকুৱা ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধেও একশ্যন ল'ব লাগে। তেখেতে অসমৰ এজন দায়িত্বশীল মন্ত্ৰী হৈ অসমত যিটো সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে ফেচবুকৰ জৰিয়তে তেখেতে যিটো আপলোড দিলে সঁচাকৈ আমি ধিক্কাৰ জনাইছোঁ আৰু ইয়াৰ বাবে গৰিহণা জনাইছোঁ।